এইটো ভিডিঅ'ত আমি বজাৰ ভাৰসাম্যতা অৰ্থাৎ মাৰ্কেট ইকুইলিব্ৰিয়াম ৰিলেটেড এটা নিউমাৰিকেল প্ৰব্লেম সলভ কৰিম। কুৱেশ্যনত দিয়া আছে ডিমাণ্ড ফাংচন অৰ্থাৎ চাহিদা ফলন 100 - 5p আৰু সাপ্লাই ফাংচন অৰ্থাৎ যোগান ফলন 20 + 3p। আমি উলিয়াব লাগে ইকুইলিব্ৰিয়াম প্ৰাইচ এণ্ড কোৱান্টিটি অৰ্থাৎ ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ কিমান হ'ব। এই প্ৰব্লেমটোৰ আনসাৰ আমি কেনেদৰে উলিয়াম ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত দেখাই দিছো। প্ৰথমতে লিখিব লাগিব যে ভাৰসাম্য অৱস্থাত বা এট ইকুইলিব্ৰিয়াম ভাৰসাম্য অৱস্থাত কি হয় যে চাহিদাৰ পৰিমাণ আৰু যোগানৰ পৰিমাণ সমান হয়। কিন্তু এনেদৰে ক'ব নোৱাৰা যে ভাৰসাম্য অৱস্থাত চাহিদা আৰু যোগান সমান হয়। আমি ক'ব লাগিব ভাৰসাম্য অৱস্থাত চাহিদাৰ পৰিমাণ আৰু যোগানৰ পৰিমাণ সমান হয়। এই যিটো আমি ইকুৱেশ্যন বনালো এই ইকুৱেশ্যনটোত QD আৰু QSৰ যিখিনি কুৱেশ্যনত ভ্যালু দিয়া আছে সেইখিনি সাবস্টিটিউট কৰি দিলে আনসাৰ পাই যাম। অৰ্থাৎ QDৰ ঠাইত কি লিখো যে 100 - 5p আৰু QSৰ ঠাইত লিখো 20 + 3p। এতিয়া p য'ত লাগি আছে সেইখিনি পৰ্চন সেপাৰেট কৰা। -5p ৰাইট সাইডত আনা। ইয়াতে অলৰেডি আছে 3p + 5p আৰু লেফট সাইডত আছে 100 20 লেফটলৈ আনা -20। সো আমি কিমান পালো 8p = 80। Therefore p = 8ক লেফট সাইডলৈ আনা 80/8। Therefore p = 10। অৰ্থাৎ আমি ভাৰসাম্য দৰ ইকুইলিব্ৰিয়াম প্ৰাইচ পালো কিমান 10। এতিয়া আমি উলিয়াব লাগে ভাৰসাম্য পৰিমাণ বা ইকুইলিব্ৰিয়াম কোৱান্টিটি। pৰ ভ্যালু যে 10 পালো এই 10ক আমি যিকোনো এটা QD বা QS যিকোনো এটা ফাংচনতে বহাই দিলে আমি কোৱান্টিটি বা ইকুইলিব্ৰিয়াম কোৱান্টিটিটো পাই যাম। গিভেন QD কিমান দিয়া আছিল যে 100 - 5p। এই যিটো p আছে এই pত আমি 10 বহাই দিম equals 100 - 5 * 10 কিমান পালো 100 - 50। Therefore ইকুইলিব্ৰিয়াম কোৱান্টিটি অৰ্থাৎ ভাৰসাম্য পৰিমাণ 50 ইউনিট। সো আমি আনসাৰ পালো ইকুইলিব্ৰিয়াম প্ৰাইচ 10 আৰু ইকুইলিব্ৰিয়াম কোৱান্টিটি বা ভাৰসাম্য পৰিমাণ 50 ইউনিটস। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।